যে বাড়ছে জাপানি এনকেফেলাইটিসের প্রাদুর্ভাব জিএমসিএইচে চিকিৎসা চলছে ১২ জন রোগীর আক্রান্তদের মধ্যে রয়েছে ৫ শিশু সংক্রমণের শীর্ষে মরিগাঁওয়ের ডিমা হাসাও ইতিমধ্যে একজনের মৃত্যু হয়েছে জাপানি এনকেফেলাইটিসে আজ এই তথ্য জানালেন জিএমসিএইচের দেবজিৎ চৌধুরী আমাৰ ইয়াতে যেই সংক্ৰান্ত মানে যাৰ যাৰ এফেক্ট হয় ইয়াতে পঠোৱা মানুহকেইজন চববিলাক মানে একচুৱেলি বেছিকৈ যাৰ আক্ৰান্ত হয় আমাৰ তাত পঠাই দিয়ে আৰু আমি সেইমতে চৰকাৰৰ ডিৰেক্টিভ মতে আমি ইয়াতে 10খন জেই বা একিউট এনকেফেলাইটিক চিণ্ড্ৰম বুলি কয় এইএছ নহ'লে জেই দুটাই আছে কিছুমানৰ জেইটো নোলায় পজিটিভ নহ'লেও এইএছ বুলি কয় য'ত মানে জ্বৰ হোৱাৰ কাৰণে মূৰত অলপমান মানে তেওঁলোকৰ পায় আঘাত পায় তো এইএছ নহ'লে জেই আণ্ডাৰত আমাৰ 10জনীয়া যোনটো আই চি ইউ গোটেইকেইটা ফুল এতিয়া 10জনীয়া আই চি ইউ ফুল আপ হৈ আছে লগতে কিছুমান যিহেতু তাতে নাপালে বেলেগ এটা আই চি ইউটো থৈছোঁ মানে টোটেল আমাৰ 12টা পেচেণ্ট আছে জেইত আৰু যি বাচ্চাবিলাকক আমি দেখোঁ নিকুট তাৰমানে MCH হস্পিটেলখনত মেটাৰনেল চাইল্ড হেল্থতো তাতেও ৰাখোঁ তাতেও আমাৰ 5জন জেই সংক্ৰান্ত বাচ্চা আণ্ডাৰ 1 year তাতে আছে আমাৰ যোনকেইজন মানে আহিছে ইয়াতে কিছুমান মৰিগাঁৱৰ আছে বেছি দেখিছোঁ যে মৰিগাঁৱৰ পেচেণ্ট আছে আৰু গোলাঘাট ছাইডৰো আছে আৰু কিছুমান ধৰক বাচ্চাবিলাকো সেই মৰিগাঁও নহ'লে হিল ডিষ্ট্ৰিক্টবিলাকৰ পৰা বেছিকৈ আহিছে NC হিলছৰ গোলাঘাটৰ পৰা এইফালে গ'লে যিহেতু ডিমা হাছাও পৰি যায় সেইখিনি জেগাৰ পৰা আহিছে কিছুমান বাচ্চা এই সাৱধানতা মেইনলি আপোনাৰ ধৰক এই চৰকাৰে যোনখিনি মস্কিটো নেট মানে আজিকালি দিয়ে তাতে মানে এয়া থাকে আৰু দৰৱ লগোৱা থাকে সেইটো ব্যৱহাৰ কৰিব লাগে সেইবিলাক জেগাত ফুল মানে গোটেই গাটো ঢাকাকৈ মানে কাপোৰ কানি পিন্ধিব দিছে আৰু জেগাই যোনবিলাক পানী জমা হৈ থাকে সেইবিলাক গুচাব দিছে সেইখিনি কৰিলে বহুতখিনি আহি যায় আৰু ভেকচিনেশ্যন ড্ৰাইভৰ মাজে মাজে কৰে হিচাপত চবে অংশগ্ৰহণ কৰিব লাগে যে এই ভেকচিনেশ্যন এতিয়া 12টা আছে আমাৰ আৰু 4জন এইফালে শিশু হস্পিটেলত আছে শিশুকেইটা MCH হস্পিটেলত MCH যোনখন আমাৰ শিশুৰ বাবে মেটাৰনেল চাইল্ড হেল্থ এতিয়া 17 বছৰীয়া ল'ৰা এটা আছিলে সি ট্ৰিটমেণ্ট পাই ভালো হৈ গ'ল এতিয়া য়ং এজত হ'লে সোনকালে ৰিকভাৰী কৰে আৰু যোনবিলাক 60 বছৰ 70 বছৰ তেওঁলোকৰ কেতিয়াবা এনেকৈ এজন ঢুকাইছেও মানে খুব বেয়া অৱস্থাত আহিছিলে আৰু আমি যিহেতু লাষ্টতে পাওঁ ইয়াতে কোনো ডিটেকশ্যন নহয় ইয়াতে আমি আনলুক টেষ্ট কৰিলোঁ যেই পজিটিভ হ'ল তাৰপিছত আমি যেই বুলি লেবেলিং কৰোঁ সাধাৰণতে পজিটিভ হ'ব লাগে তো সেইকাৰণে দেখিছোঁ যে যোনবিলাক অলপমান বেছি সৰু মানে বাচ্চা আৰু যোনবিলাক বেছি এজৰ এক্সট্ৰিমছ অফ এজ বুলি কয় তাতে এফেক্টটো বেছি কৰে আৰু